হেৰাই যোৱাৰ পথত এটি খেল, লাহে লাহে স্মৃতি হোৱাৰ দিশে পূৰ্বৰ মাৰ্বল খেল। এটা সময়ত গাঁৱৰ প্ৰতি ঘৰৰ চোতালতে এক বিশেষ খেলৰ প্ৰয়োভৰ হোৱা দেখিবলৈ পোৱা গৈছিল। কণমানিৰ পৰা জ্যেষ্ঠলৈকে সকলোৱে এই বিশেষ খেলবিধত অংশগ্ৰহণ কৰি মাদকতা লাভ কৰিছিল। আৰু এই খেলবিধেই হৈছে মাৰ্বল গুটি খেল। দেশৰ বিভিন্ন প্ৰান্তত এই খেলবিধ খেলা দেখা যায় যদিও বৰ্তমান হেৰাই যোৱাৰ দিশে গতি কৰিছে মাৰ্বল গুটি খেল। পূৰ্বতে আমাৰ ৰাজ্যৰ বিশেষকৈ উজনি অসমত ডিচেম্বৰ মাহৰ শেষৰ ফালে কণমানিসকলৰ মাজত মাৰ্বল খেল অধিক হৈছিল। বিশেষকৈ মাঘৰ বিহুৰ প্ৰথম দিনটোত সকলোৰে ঘৰত মাৰ্বল খেলৰ প্ৰতিযোগিতা হৈছিল। গাঁৱৰ কনিষ্ঠৰ পৰা বয়োজ্যেষ্ঠলৈকে সকলোৱে অংশগ্ৰহণ কৰিছিল। মুঠতে মাঘ বিহু মানেই যে মাৰ্বল খেল, এইটোৱেই বহুজনে ভাবি লৈছিল। ঘৰে ঘৰে ভোগালী বিহু খাবলৈ গৈ কণমানিসকলে মাৰ্বল খেল খেলাও দেখিবলৈ পোৱা গৈছিল। কিন্তু বৰ্তমান এই পৰিৱেশ নাই। এতিয়া একেবাৰে হেৰাই গ'ল এই পৰিৱেশ। মাৰ্বল খেল খেলাটো বাদেই ইজনে আনজনৰ ঘৰত বিহু খাবলৈ যোৱা পৰিৱেশো লাহে লাহে হ্ৰাস পোৱা দেখা গৈছে। পূৰ্বতে ডিচেম্বৰ মাহৰ বছৰেকীয়া পৰীক্ষা শেষ কৰিয়ে কণমানিসকলে মাৰ্বল খেলত নামি পৰিছিল। কিন্তু বৰ্তমান বেছিভাগ কণমানি ব্যস্ত হৈ পৰিছে মোবাইলত। মোবাইলৰ প্ৰতি বেছি আকৰ্ষিত হৈ পৰাৰ বাবেই বৰ্তমান উঠি অহা প্ৰজন্মৰ মাজত খেলৰ প্ৰতি আগ্ৰহ কমি যোৱা দেখা গৈছে। ইয়াৰ মাজতে শিৱসাগৰ জিলাৰ ঐতিহাসিক গড়গাঁৱৰ কেইগৰাকীমান কণমানি শিশুৰ লগতে যুৱকে হেৰাই যোৱা মাৰ্বল খেলক পুনৰ ঘূৰাই আনিবলৈ চেষ্টা কৰা দেখা গৈছে। সেই অতীতত বিশেষ গুৰুত্ব পোৱা খেলবিধ এতিয়া অসমৰ কোনো কোনো ঠাইত কণমানিসকলে খেলি থকা দেখা যায় যদিও পূৰ্বৰ দৰে সেই উৎসুকতা নাই। মাৰ্বল খেল বিভিন্ন ঠাইত বিভিন্ন ধৰণে খেলা হয়। এই খেলবিধ খেলাৰ নিয়ম সকলো ঠাইতে বেলেগ বেলেগ। মাৰ্বল খেলৰ কিছুমান বিশেষ শব্দ আছে যিসমূহ এই খেল খেলি থাকোঁতে কণমানিসকলে উচ্চাৰণ কৰা দেখা যায়। যি কি নহওক, সময় পৰিৱৰ্তনৰ লগে লগে এটা সময়ত বিশেষ গুৰুত্ব লাভ কৰা খেলবিধ লাহে লাহে শেষ হৈ যোৱাৰ দিশত অগ্ৰসৰ হৈছে। আৰু কেইটামান বছৰৰ ভিতৰতে প্ৰায় এই খেলবিধ হেৰাই যাব আৰু বহুতৰ বাবে এই খেল অপৰিচিত হৈ পৰিব।